হৈছে আমি পুনে পুনে আপোনালোকক দিল্লীলৈ লৈ গৈছো আমাৰ ডেমক্ৰেটিক সংগঠন আমি একেলগে ইয়াত বহিছো আৰু গভৰ্ণমেণ্টৰ কাৰণে এইটো এটা সোণালী সুযোগ আৰু ইয়াৰ পিছতো যিখিনি ৰিভলিউচনাৰী গ্ৰুপ আছে এই গ্ৰুপ সকলো এক হৈ পেলাই আমি কৈছো এতিয়া যে গভৰ্ণমেণ্টক আমি এটা সুযোগ দিছো যে অতি শীঘ্ৰে যে এই বড়ো সমস্যা সমাধান কৰিব লাগে সেইটো আনকনষ্টিটিউচনেল এটা ষ্টেটমেণ্ট এজন MP হৈ পেলাই কোনোবা জাতি জনগোষ্ঠীৰ যিটো ৰাইট অধিকাৰ ইয়াৰ বিপক্ষে কোনো এজন লেজিসলেটৰে বা কোনো এজন মানে সংসদে তেনেকা কথা ক'ব নোৱাৰে গতিকে হকৰাজাৰৰ সংসদজনে ভাৰতৰ সংবিধানখন কিমান জানে আমি ডাউট আছে ই কৈছে যে ইমান % বড়োৰ কাৰণে বদলেন সৃষ্টি হ'বলৈ নিদিও আমাৰ প্ৰশ্ন যে তেখেতে ভাৰতৰ সংবিধানটো বিশ্বাস কৰে নে নকৰে আমিতো কৰো আৰু তেখেতে এটা সময়ত ভাৰতৰ সংবিধানটো বিশ্বাস নকৰো বুলি পেলাই সবাৰিন মানে অসম বিচাৰিছিলে সেই সময়ত তেখেতে কিমান % মানুহক লৈ পেলাই সবাৰিন অসম বিচাৰিছিলে এই কথাটো স্পষ্ট কৰক ৰাইজক আৰু ভাৰতৰ সংবিধানত তেনেকুৱা কথা নাই ভাৰতৰ সংবিধানত 2 জনক 5 জনক অধিকাৰ দিব নালাগে বুলি কত লিখা নাই ইটো গভৰ্ণমেণ্টে এক্সামাইন কৰিব এণ্ড হুইজ ই টু এক্সামাইন দিছ হি তেখেতে এইটো ক'বৰ কাৰণে কোন হয় কাৰোবাৰ অধিকাৰৰ কাৰণে আপুনি নিজৰ কাৰণে কাম কৰক কাম কৰিব আহিছে কাম কৰক উন্নয়নৰ কাৰণে জাতি গোষ্ঠীৰ কাৰণে কাম কৰক কিন্তু ভাৰতৰ সংবিধানক কাকবা বিৰোধিতা কৰাৰ কাৰণে কাকবা অপোজ কৰাৰ কাৰণে তাত কিন্তু কোনো ব্যৱস্থা নাই গতিকে আমিও কৰা নাই আমি কোনো জাতি গোষ্ঠীক বিৰোধী কৰা নাই কথাটো আজি হোম মিনিষ্টাৰে কৈছে পৃথক বৰ্ডনে লাগে বুলি স্পষ্ট কৈছো আমাৰ মেমৰেণ্ডামতে এই কথাটো আছে আমাৰ একদম মানে এইটো মানে মেমৰেণ্ডাম এইটো সিঙ্গল পইণ্ট মেমৰেণ্ডাম আৰু সেই মেমৰেণ্ডামৰ গোটেই কথা স্পষ্ট আছে যে বদলেন সমস্যাৰ স্থায়ী সমাধান লাগে নাই 6 জনগোষ্ঠী জনজাতিৰ বিৰোধিতাৰ কথাটো আমি আগতে স্পষ্ট কৈছো যে এইটো আমি আলোচনা কৰা নাই এইটো আমাৰ ইস্যু নহয় এইটো তেখেতসকলে কৰিব আমি আমাৰ কথা পাতিব আহিছো আমাৰ কথাটো স্পষ্ট কৈছো বড়োসকল ভাৰতৰ খিলঞ্জীয়া মানুহ যে ভাৰত নাম অসম নাম জন্ম হোৱাৰ বহুত আগৰ পৰাই বড়োসকলে এই ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ ঐতিহাসিকভাৱে আমি তাতে বসবাস কৰি আছো গতিকে আমাৰ অধিকাৰ লাগে আমি কাৰো অধিকাৰ খৰ্ব কৰা বিচাৰ নাই আমি জয় আই অসম কম আৰু একেলগে আমি জয় বড়ো হাৰিনী জয় বুলিও কম গতিকে আমি বড়ো সমস্যা সমাধান কৰাটো আমি অতি শীঘ্ৰে বিচাৰিছো ছেটিছফাইড আনছেটিছফাইড কথাটো ক'ব বিচৰা নাই যেতিয়ালৈকে বড়োসকলৰ সমস্যা সমাধান নহয় আমি কেতিয়াও ছেটিছফাইড নহয় বড়োলেণ্ড সমস্যা সমাধান নোহোৱালৈকে তেওঁলোকে এতিয়া সন্তুষ্ট নহয় বুলি স্পষ্ট কৰিছে প্ৰবোধ বড়োৱে আপচু সভাপতিগৰাকীয়ে কথা উল্লেখ কৰিছে ইতিমধ্যে ত্ৰিপাক্ষিক বৈঠক সমাপ্ত হৈছে আপচুৰ লগতে NDFP প্ৰগতিশীল আৰু আন কেইবাটাও সংগঠনৰ সৈতে আমি 2014 চনৰ ডিচেম্বৰ 22 তাৰিখে আলোচনা কৰিছিলো তাৰপিছত 2 বছৰৰ মূৰত আজি অৱশ্যে প্ৰথম আৰু ইয়াত আমি সুখী হৈছো যে সহস্ৰ সংগ্ৰাম কৰা সংগঠনৰ লগতে অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু পিপলছ একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট এই দুটা গণতান্ত্ৰিক সংগঠন আমাৰ লগত একেলগে আলোচনাত মিলিত হৈছে আৰু ভাৰত চৰকাৰক এটা সুযোগ দিছো যে বড়োসকলৰ সমস্যা সমাধান কৰিবৰ কাৰণে মাজে সময়ে চৰকাৰে কৈ আহিছে বড়োসকল একত্ৰিত হওক আৰু একেলগে হৈ আলোচনা কৰিলেহে সমস্যা সমাধান হ'ব আৰু সেই কথাটোৰ ওপৰত গুৰুত্ব দি আমি বড়োসকলে যিখিনি সংগ্ৰামী দল আছে একত্ৰিত হৈ পেলাই চৰকাৰৰ লগত আলোচনা কৰিছো আমাৰ বড়োসকলৰ দীৰ্ঘদিনীয়া যি দাবী যে সুকীয়া বড়ো ৰাজ্য লাগে এই কথাখিনি আমি চৰকাৰৰ ওচৰত স্পষ্টকৈ কৈছো আমি আশা কৰোঁ ভাৰত চৰকাৰে আমাৰ যি দাবী গুৰুত্ব সহকাৰে লৈ বড়ো সমস্যা সমাধান কৰিবৰ কাৰণে বড়োলেণ্ড ৰাইজে দিয়াৰ স্বাৰ্থ তেওঁলোকে সুব্যৱস্থা কৰিব আৰু এটা স্পষ্ট নীতি লৈ সমস্যা সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিব আজি আলোচনালৈ আপোনালোক ছেটিছফাইড আজি যিখিনি আলোচনা হৈছে বিশেষকৈ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া অসমৰ পৰা এজন মন্ত্ৰী চন্দ্ৰমোহন ডাঙৰীয়া আৰু অন্যান্য যিসকল বিষয়ববীয়া আছিল তেওঁলোক আছিল আৰু তেওঁলোক থকাৰ কাৰণে আজি আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে আৰু সৌহাৰ্দ্যপূৰ্ণ হৈছে আৰু বিশেষকৈ গৃহমন্ত্ৰী ডাঙৰীয়াই আজি যি ৰাজনৈতিক পৰ্যায়ৰ আলোচনা তাক আৰম্ভ কৰি কৈছে যে আলোচনা চলি থকাৰ ইয়াৰ জৰিয়তে অন্ততঃ বড়োসকলৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰে বিবেচনা কৰিব কথাখিনি তেখেত স্পষ্টকৈ কৈছে আৰু সেইকাৰণে আমি সুখী আলোচনাত শতাংশ বড়ো লোকে দাবী কৰিব নোৱাৰে সুকীয়া ৰাজ্য কিন্তু তাৰ পিছতে এই নৱহৰণীয়া অৰ্থাৎ সাংসদগৰাকীক এই মন্তব্যৰ বাবে উভতি ধৰিছে আপচু সভাপতিগৰাকীয়ে পুনৰবাৰ বিহু মঞ্চত